আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অসমৰ ইতিহাসত মৈদাম কাক কোৱা হয় অৰ্থাৎ মৈদাম বুলি কিহক জনা যায় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি আহোম ৰজাৰ সমাধি আহোম ৰজাৰ সমাধিক মৈদাম বুলি জনা যায় নেক্সট কুৱেশ্যন অসমৰ প্ৰথম আলোচনীখনৰ নাম কি অসমৰ ফাৰ্ষ্ট আলোচনী কোনখন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ অৰুণোদয় অৰুণোদয় আলোচনীখন অসমৰ প্ৰথমখন আলোচনী ইয়াৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন সত্ৰ কোনে স্থাপন কৰিছিল ইয়াত অসমৰ ফাৰ্ষ্ট সত্ৰ কোনে স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ শংকৰদেৱ শংকৰদেৱে তেখেতৰ জন্মস্থান বৰদোৱাত অসমৰ প্ৰথমখন সত্ৰ স্থাপন কৰিছিল নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ ৰচক কোন অ মোৰ আপোনাৰ দেশ এই গীতটিৰ ৰচক কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ ৰাজ্যিক সংগীত অৰ্থাৎ অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ ৰচনা কৰে নেক্সট কুৱেশ্যন চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ হৈছিল অৰ্থাৎ চিপকো আন্দোলন কিয় আৰম্ভ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি বননি অৰ্থাৎ গছ গছনিৰ সুৰক্ষাৰ বাবে চিপকো আন্দোলন আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কোনে কৰিছিল কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল নৰকাসুৰে কিন্তু ইয়াক পুনৰ নিৰ্মাণ কোনে কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নৰনাৰায়ণ কোচ ৰজা মহাৰাজ নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল প্ৰশ্নটোত সুধিছে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1671 চনত 1671 চনত আহোম আৰু মোগলৰ মাজত এই শৰাইঘাটৰ যুদ্ধ হৈছিল নেক্সট কুৱেশ্যন কৰ্কট ক্ৰান্তি ৰেখা তলত দিয়া কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ মুঠ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰে এখন হ'ল মিজোৰাম সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ মিজোৰাম বাকি 7খন ৰাজ্য কি কি আপোনালোকে কমেন্টত জনাওকচোন নেক্সট কুৱেশ্যন পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল পানিপথৰ ফাৰ্ষ্ট যোনখন যুদ্ধ হৈছিল সেইখন কিমান চনত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1526 চনত 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল নেক্সট কুৱেশ্যন ঋগবেদত সৰ্বাধিক উল্লেখ থকা নদী কোনখন আমাৰ বেদ 4খন আছে আৰু এই 4খন বেদৰ আটাইতকৈ পুৰণি বেদখন হ'ল ঋগবেদ আৰু এই ঋগবেদত কোনখন নদীৰ বিষয়ে আটাইতকৈ বেছি উল্লেখ আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি খৰস্বতী নদীৰ বিষয়ে ঋগবেদত সৰ্বাধিক উল্লেখ আছে নেক্সট কুৱেশ্যন গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ সোণালী যুগ বুলি কিয় কোৱা হয় গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ গোল্ডেন এজ বুলি কিয় কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বিজ্ঞান কলা আৰু সাহিত্যৰ উন্নতি গুপ্ত যুগত ভাৰতৰ বিজ্ঞান কলা আৰু সাহিত্যৰ বিশেষভাৱে আগবঢ়া আছিল সেয়ে ইয়াক সোণালী যুগ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাক টি চিটি অফ আছাম বুলি কোৱা হয় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডিব্ৰুগড়ক অসমৰ চাহৰ নগৰ বুলি জনা যায় নেক্সট কুৱেশ্যন হৰ্ষবৰ্ধনৰ ৰাজধানী ক'ত আছিল প্ৰশ্নটোত সুধিছে হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী ক'ত আছিল বুলি আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ কনৌজত হৰ্ষবৰ্ধনৰ ৰাজধানী আছিল নেক্সট কুৱেশ্যন তুৰ্কী শাসন ভাৰতত কোনে প্ৰতিষ্ঠা কৰিছিল প্ৰশ্নটোত সুধিছে তুৰ্কী শাসন ভাৰতত কোনে ষ্টাৰ্ট কৰিছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি ইলতুৎমিছ ভাৰতত ইলতুৎমিছে তুৰ্কী শাসনৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন
তলহৰ কোনটো আহোমসকলে পালন কৰা বিবাহ অনুষ্ঠান? অৰ্থাৎ আহোমসকলে পালন কৰা বিবাহ অনুষ্ঠানটোৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি চকলং। চকলং হ'ল আহোমসকলৰ এক বিবাহ অনুষ্ঠান। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো? পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি উমানন্দ নদীদ্বীপ। ব্ৰহ্মপুত্ৰ নদীত থকা উমানন্দ নদীদ্বীপটো হ'ল পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ আৰু মাজুলী নদীদ্বীপটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। নেক্সট কুৱেশ্যন, অসমৰ বৃহত্তম কফি বাগান ক'ত অৱস্থিত? অৰ্থাৎ কোন ঠাইত অসমৰ আটাইতকৈ বৃহত্তম কফি বাগান আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ কাৰ্বি আংলং। কাৰ্বি আংলঙত অসমৰ আটাইতকৈ ডাঙৰ কফি বাগান আছে। নেক্সট কুৱেশ্যন, সিন্ধু সভ্যতাৰ কোনটো স্থানত গ্ৰেট বাথ পোৱা যায়? অৰ্থাৎ সিন্ধু সভ্যতাৰ কোনটো স্থানত এটা বিশাল গা ধোৱা পুখুৰী পোৱা যায় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি মহেঞ্জোদাৰো। মহেঞ্জোদাৰোত এই বিশাল গ্ৰেট বাথটো আছে। নেক্সট কুৱেশ্যন, আইন-ই-আকবৰী গ্ৰন্থখন কোনে লিখিছিল? প্ৰশ্নটোত সুধিছে আইন-ই-আকবৰী গ্ৰন্থখনৰ ৰাইটাৰ কোন আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ আবুল ফজল। আইন-ই-আকবৰী গ্ৰন্থখন আবুল ফজলে লিখিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বন সংৰক্ষণ আইন প্ৰণয়ন হৈছিল? অৰ্থাৎ অসমৰ ফাৰ্ষ্ট বন সংৰক্ষণ আইন কিমান চনত প্ৰণয়ন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1891 চনত। 1891 চনত অসমৰ প্ৰথমখন বন সংৰক্ষণ আইন প্ৰণয়ন হৈছিল। নেক্সট কুৱেশ্যন, তলহত দিয়া কোনখন নদী বাংলাদেশলৈ প্ৰৱেশ কৰে? অৰ্থাৎ বাংলাদেশলৈ বৈ যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি বৰাক নদী। অসমৰ বৰাক নদীখন বাংলাদেশলৈ বৈ যায় আৰু বাকী যি তিনিখন নদী আছে এই তিনিখন নদী উৎসৰ পৰা আহি ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছে। নেক্সট কুৱেশ্যন, মাজুলী এখন পৃথক জিলা হোৱাৰ আগতে কোনখন জিলাৰ অন্তৰ্গত আছিল? মাজুলী 2016 চনত এখন পৃথক জিলা হিচাপে গঠিত হয় আৰু ইয়াৰ আগত কোনখন জিলাৰ অন্তৰ্গত আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ যোৰহাট। মাজুলী পৃথককে নতুন জিলা হোৱাৰ আগতে যোৰহাট জিলাৰ অন্তৰ্গত আছিল। নেক্সট কুৱেশ্যন, APSCৰ সম্পূৰ্ণ ৰূপটো কি? অৰ্থাৎ APSCৰ ফুল ফৰ্ম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ আসাম পাব্লিক সাৰ্ভিস কমিশন। আসাম পাব্লিক সাৰ্ভিস কমিশন হ'ল APSCৰ সম্পূৰ্ণ ৰূপটো আৰু APSC কেতিয়া গঠন হৈছিল ইয়াৰ চনটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ কাৰ্যকাল কিমান বছৰ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 5 বছৰ। ভাৰতৰ এগৰাকী ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা লোকসভা সাংসদ কোন আছিল? অৰ্থাৎ অসমৰ পৰা যোৱা প্ৰথমগৰাকী মহিলা লোকসভাৰ সাংসদ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰেণুকা দেৱী বৰকটকী। ৰেণুকা দেৱী বৰকটকী আছিল অসমৰ পৰা যোৱা প্ৰথমগৰাকী লোকসভাৰ সাংসদ। এই 25টা আছিল আজিৰ আমাৰ এই APSC গ্ৰেড 4 এক্সামৰ পাৰ্ট 6ৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনসাৰ। এই 25টা কুৱেশ্যন এণ্ড এনসাৰৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন এণ্ড এনসাৰ কৰিব পাৰিছে আপোনালোকৰ নিজৰ নিজৰ স্ক'ৰটো কমেণ্টত জনাওক আৰু এই কুৱেশ্যন যদি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে কুৱেশ্যনখিনি নোট ডাউন কৰি যাব যাতে পৰীক্ষাৰ আগত আপোনালোকৰ ৰিভিজনত সহায় হয় আৰু যদি কুৱেশ্যনখিনিত কিবা ভুল হয় তেতিয়াহ'লে সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি আপোনালোকলৈ যেনেকুৱা এটি কুৱেশ্যন লৈ আহোঁ আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব অসমৰ কোনখন জিলাত ডিগবৈ তেল শোধনাগাৰ অৱস্থিত? অৰ্থাৎ অসমৰ প্ৰথমটো তেল শোধনাগাৰ
কোন জিলাত অৱস্থিত বুলি সুধিছে ইয়াৰে 4টা অপচন দিয়া আছে অপচনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেন্টত জনাওক আৰু নহলে ইয়াৰ এনসাৰটো আমি ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈও চাব পাৰিব যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে ভিডিওটো এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম